হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল, সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছে যে শিক্ষা সেতু সম্পৰ্কে, যে শিক্ষা সেতুত ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ প্ৰমোশ্যন কৰিব একাডেমিক ইয়াৰ 2024-25 কাৰণে। তো সেই সম্পৰ্কে কি নটিচটো দিছে আমি চাওঁ হ'বলক। Sir, Madam, with reference to the subject cited above, it is to inform you that the promotion of students in Shiksha Setu need to be started for the academic year 2024-25. The following activities at school level need to be started. তো ইয়াত কৈছে যে শিক্ষা সেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলক প্ৰমোশ্যন কৰাৰ যিটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে 2024-25 বৰ্ষৰ একাডেমিক বৰ্ষৰ কাৰণে। তো তাৰ কাৰণে তলত দিয়া এই ষ্টেপবিলাক ল'ব লাগিব। এক্টিভিটিজ, নিউ এন্ট্ৰি অফ ষ্টুডেণ্টছ। প্ৰথমতে কৈছে যে নতুন ছাত্ৰ ছাত্ৰীক কেনেকৈ শিক্ষা সেতুত সোমাব। দ্য নিউ ষ্টুডেণ্ট এণ্ট্ৰি উইল বি ডান ইন ক শ্ৰেণী বালবাটিকা অৰ ক্লাছ 1। তো নতুন ছাত্ৰ ছাত্ৰীক কেৱল ক্লাছ 1 বা ক শ্ৰেণীতহে সোমাব পাৰিব। Promotion of students. The students will be promoted to the next higher class based on annual result. আৰু প্ৰমোশ্যন, ছাত্ৰ ছাত্ৰীক প্ৰমোশ্যন বা উত্তীৰ্ণ কেনেকৈ কৰিব যে বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্টৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক কি কৰিব, পিছৰ যিটো উচ্চ ক্লাছ সেইটোলৈ প্ৰমোশ্যন কৰিব লাগিব। ডিমোট কৰিব পাৰিব। ষ্টুডেণ্ট মে বি ডিমোটেড টু লোৱাৰ ক্লাছ ইন কেছ অফ ৰং এণ্ট্ৰি অফ ক্লাছ। যদি কিবা ভুলবশতঃ কোনোবা ষ্টুডেণ্ট ওপৰৰ ক্লাছত সোমাই গৈছে, তাক তলৰ ক্লাছলৈ নমাই আনিব পাৰিব। ৰিপিটাৰ, ইন কেছ অফ ষ্টুডেণ্টছ ৰিটেইনড ইন ছেইম ক্লাছ শুড বি মাৰ্কড এজ ৰিপিটাৰ ইন দ্য ছেইম ক্লাছ। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে একে ক্লাছতে পঢ়িব খোজে, তাক সেইটো ক্লাছতে ৰাখিব পাৰিব। তাৰ কাৰণে ৰিপিটাৰ বুলি এটা অপশ্যন আছে। ড্ৰপ বক্স, দ্য পাছড আউট ষ্টুডেণ্টছ অফ টাৰ্মিনেল ক্লাছ ডেট ইজ হায়েষ্ট ক্লাছ শুড বি চেণ্ট টু ড্ৰপ বক্স। That is, the passed out students of class 5 of lower primary school, 8 of upper primary school should be sent to drop box. আৰু যিসকল পাছ কৰা ছাত্ৰ ছাত্ৰী, ধৰক LP স্কুলৰ ক্ষেত্ৰত ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীক আপুনি প্ৰমোট কৰিব নোৱাৰে, কাৰণ প্ৰমোট কৰিলে ক্লাছ 6 টু LP স্কুলত নাই। তো সেইসকল ছাত্ৰ ছাত্ৰীক আপুনি ড্ৰপ বক্সত পেলাব লাগিব। বা ME স্কুলৰ ক্ষেত্ৰত ক্লাছ 8ৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আপুনি ড্ৰপ বক্সত পেলাব লাগিব। The students of Dropbox can be pulled by any other school within the state. In case any students coming from other states, it will be added at CRCC level. তো যিকোনো ছাত্ৰ ছাত্ৰীক ড্ৰপবক্সৰ পৰা অন্য স্কুলে উলিয়াই আনিব পাৰিব। আৰু মই ইয়াত দেখুৱাইও দিছোঁ কেনেকৈ ওলাব লাগে। যদি বেলেগ ৰাজ্যৰ পৰা আহে তেতিয়া এইটো CRCCয়ে কৰি দিব। ড্ৰপ আউটত কোনবিলাক ছাত্ৰ ছাত্ৰীক পেলাব লাগিব? Those students who have not obtained transfer certificate and have not attended examination should be marked as drop out. যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ট্ৰেন্সফাৰ চাৰ্টিফিকেট নিয়া নাই বা তেওঁ পৰীক্ষাটো বহা নাই, তো সেইসকল ছাত্ৰ ছাত্ৰীক ড্ৰপ আউটত পেলাব লাগিব। Above facilities are available in Dropbox item of শিক্ষা সেতু। আৰু এই সকলোবিলাক ড্ৰপ বক্সত থাকিব শিক্ষা সেতু। ডিটেইল ষ্টেপছ ফৰ দ্য এবভ এক্টিভিটিজ এণ্ড পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন। আৰু ইয়াৰ লগতে এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনো ইয়াত দি দিছে। Therefore, you are requested to complete the promotion activities and new student entry by 31st March 2024. গতিকে ইয়াত এটা নিৰ্দেশ দিছে যে 31 মাৰ্চৰ ভিতৰত এই গোটেই কামখিনি কমপ্লিট কৰিব লাগিব। A training of district and block MIS officials has been completed on 19/3/2024. তাৰমানে 19 তাৰিখৰ আগতে ব্লক MIS আৰু ডিষ্ট্ৰিক্টৰ যিসকল মানুহ তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে অলৰেডি। It is requested to arrange training for CRCC by 23rd March 2024. আৰু CRCC সকলক জনাইছে যাতে 23 মাৰ্চৰ আগতে এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰে। So that CRCC can provide training to the principal head teachers for above activities. আৰু ওপৰৰ যিকেইটা এক্টিভিটি আছে সেইকেইটা যাতে প্ৰত্যেকখন স্কুলৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰক জনাই দিয়ে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। আৰু মই ইয়াৰ পিছৰখিনিতে দেখুৱাই দিছোঁ আপোনালোকে
কেনেকৈ প্ৰমোশ্যন ডিমোশ্যন ড্ৰপ বক্স ড্ৰপ আউটৰ পৰা ওলাব সকলোবিলাক দিয়া আছে, সেইখিনিও চাই ল'ব। শিক্ষাগুৰুসকল, আপোনালোকে শিক্ষা সেতুত প্ৰমোশ্যন ডিমোশ্যন বা ৰিপিটাৰ ড্ৰপ বক্সত পেলাবৰ কাৰণে কি কৰিব লাগিব মই দেখাই দিছোঁ। আপোনালোকে গুগল ক্ৰমত গৈ শিক্ষা সেতু বুলি চাৰ্চ কৰিলেই অপশ্যনটো আহিব। তো তাতে ক্লিক কৰাৰ পিছত চাব এটা লগ ইনৰ অপশ্যন আহে। তো লগ ইনত আপোনালোকে ইউজাৰ আই ডি পাছৱাৰ্ড এইবিলাক ভৰাব, কেপচা ফিল আপ কৰি লগ ইন মাৰিব। মাৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব, য'ত ছাইডত চাব 3টা ডট দিয়া থাকে, তাতে ক্লিক কৰিলে এই অপশ্যনবিলাক আহিব। ডেশবৰ্ড, স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট, এটেণ্ডেঞ্চ মেনেজমেণ্ট, একাডেমিক্স। তাৰপিছত আপোনালোকে যদি প্ৰমোশ্যন ডিমোশ্যন ড্ৰপ বক্স সেইবিলাকত পেলাব খোজে, মনত ৰাখিব যে আপোনাৰ স্কুলটো যদি LP স্কুল হয়, তেতিয়াহ'লে প্ৰথমতে ক্লাছ 5ৰখিনি যদি গোটেইকেইজন উত্তীৰ্ণ হৈছে সেইসকলক প্ৰথমতে ড্ৰপ বক্সত পেলাব লাগিব। তাৰপিছতহে প্ৰমোশ্যন কৰিব পাৰিব, কাৰণ এটা ক্লাছ খালী হ'লেহে নেক্সট ক্লাছটো এইটোত সোমাব। গতিকে প্ৰথমতে আপুনি ক্লাছ 5ৰ পৰা কামটো ষ্টাৰ্ট কৰিব লাগিব, আৰু ME স্কুল হ'লে ক্লাছ 8ৰখিনি প্ৰথমতে ড্ৰপ বক্সত পেলাব লাগিব। তো মই প্ৰথমতে দেখাই দিছোঁ আপোনালোকে কেনেকৈ কি কৰিব। তো এই ষ্টুডেণ্ট লিষ্টিং যে আছে তাতে ক্লিক কৰিব। ষ্টুডেণ্ট লিষ্টিং নহয়, প্ৰমোশ্যন অৰ ৰিপিটাৰ, ষ্টুডেণ্ট মেনেজমেণ্ট, এইটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যনবিলাক আহিব। তাৰ 4 নম্বৰ অপশ্যনটো যে আছে প্ৰমোশ্যন অৰ ৰিপিটাৰ, এইটোত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা চাব আপোনাৰ স্কুলৰ ক্লাছবিলাক আহি যাব। তো ইয়াতে ছেকশ্যন বেছি দেখাইছে কাৰণে বহুতকেইটা আহিছে। ক শ্ৰেণীৰে 3টা ছেকশ্যন, কিন্তু আপোনাৰ স্কুলত তেনেকুৱা নাহে। ক শ্ৰেণী ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, ক্লাছ 4, ক্লাছ 5 এনেকৈ আহিব। তো আপুনি ধৰক যদি প্ৰমোশ্যন কৰিব খোজে তেতিয়া কেনেকৈ কৰিব মই দেখাই দিছোঁ। হ'লেও প্ৰথমতে ড্ৰপ বক্সৰ কামটো কৰিব লাগিব। তো ধৰক ইয়াত ক শ্ৰেণী, এইটো ছাইডত যে BU আছে এইটো ক্লিক কৰাৰ পিছত এনেকুৱা গোটেই ষ্টুডেণ্টৰ লিষ্টটো আহি যাব। আহিলে এই SR নাম্বাৰ, ইয়াৰ ছাইডত যে এটা খালী বক্স আছে, যদি আপুনি গোটেই ষ্টুডেণ্টক এটা ক্লাছৰ যিমানকেইটা ষ্টুডেণ্ট আছে গোটেইখিনিক যদি প্ৰমোশ্যন কৰিব খোজে, এইটোত ক্লিক কৰিলে গোটেইকেইটা চিলেক্ট হৈ যাব। আকৌ যদি ডিচিলেক্ট কৰিব খোজে এইটোত আকৌ ক্লিক কৰিলে গোটেইকেইটাৰ পৰা চিলেকশ্যন হেৰিটো আঁতৰি যাব। তো গোটেইকেইটা যদি প্ৰমোশ্যন কৰিব খোজে এই চিৰিয়েল নাম্বাৰৰ ছাইডত থকা বক্সটো চিলেক্ট কৰিলে গোটেইকেইটা চিলেক্ট হ'ব। ইয়াত দেখুৱাই দিছোঁ এয়া। তাৰপিছত গোটেইকেইটা চিলেক্ট হৈছে, চাওক। চিলেক্ট হোৱাৰ পিছত যদি প্ৰমোট কৰিব খোজে প্ৰমোট অপশ্যনটো এই তলত যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত কি হ'ব, এনেকুৱা অপশ্যন আহিব প্ৰমোট টু, কোন ক্লাছত প্ৰমোট কৰিব খোজে। যদি ক্লাছ 1ত ক্লাছ 1 চিলেক্ট কৰিলে এনেকুৱা এটা অপশ্যন আহিব যে প্ৰমোট কেঞ্চেল। যদি প্ৰমোট কৰিব খোজে প্ৰমোট মাৰি দিব, গোটেইকেইজন নেক্সট ক্লাছলৈ গুচি যাব। এতিয়া যদি আপুনি কোনোবা ষ্টুডেণ্টক ছেইম ক্লাছত ৰাখিব খোজে তেতিয়াও কি কৰিব লাগিব, ধৰক ছেইম ক্লাছততো আপুনি চব নাৰাখে, তেতিয়া আপুনি এই ছাইডত চিৰিয়েল নাম্বাৰৰ ছাইডত যে আছে সেইটো ক্লিক কৰিব নালাগে। আপুনি কি কৰিব, ষ্টুডেণ্ট চিলেক্ট কৰিব। প্ৰত্যেকজন ষ্টুডেণ্টৰ ছাইডত এই বক্সটো যে আছে সেইকেইটাত চুই দিলে চিলেক্ট হৈ যাব। চিলেক্ট হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, এই তলত যে আছে ৰিপিটাৰ, সেই ৰিপিটাৰত ক্লিক কৰিব। কৰিলে এনেকুৱা এটা অপশ্যন আহিব যে আৰ ইউ চিয়'ৰ, ডু ইউ ৰিয়েলি ৱান্ট টু মাৰ্ক দিছ ষ্টুডেণ্ট এজ ৰিপিটাৰ। ছেভ চেঞ্জেছ মাৰি দিলে এইকেইটা ৰিপিটাৰ হৈ যাব। তাৰপিছত ড্ৰপ বক্সতো আপোনালোকে কি কৰিব লাগিব, তেনেকুৱাকৈয়ে ধৰক ক্লাছ 5ৰ এই গোটেইকেইজনক এনেকৈ চিলেক্ট কৰিব। কৰাৰ পিছত এইটো চাব তলত কি আছে, ড্ৰপ বক্স আছে। এই ড্ৰপ বক্সত মাৰি দিলে কি হ'ব, এইকেইজন ড্ৰপ বক্সত গুচি যাব। এতিয়া ধৰক আপুনি যদি ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্ট ওলাই আনিব খোজে, আপোনাৰ স্কুলৰে হওক বা আপোনাৰ এই ব্লকৰ আণ্ডাৰৰ যিমান স্কুল আছে সকলো স্কুলৰ পৰা আপুনি ষ্টুডেণ্ট ড্ৰপ বক্সৰ পৰা ওলাই আনিব পাৰিব। ছাপ'জ এনেকুৱা হয় ধৰক ক্লাছ 6ত এডমিশ্যন লৈছে, তো সেইজনক আপুনি নতুনকৈ এণ্ট্ৰি কৰিব নালাগে, তাৰ ডাটাখিনি আপুনি বেলেগ স্কুলৰ পৰা লৈ আনিব পাৰিব। কেনেকৈ আনিব, তাৰ কাৰণে আপুনি এই ছাইডত থকা অপশ্যনবিলাকত চাব ড্ৰপ বক্স ষ্টুডেণ্টছ বুলি অপশ্যন থাকে, তাতে ক্লিক কৰিব। কৰিলে এনেকুৱা স্কুলবিলাকৰ নাম আহি যাব। তো আপুনি যিটো স্কুলৰ ড্ৰপ বক্স চাব খোজে সেইটো ছাইডত BO মাৰিব। মাৰিলে
এনেকুৱা ষ্টুডেণ্টবিলাকৰ নামখিনি আহি যাব। তো ভালকৈ চাই ল'ব নাম, ফাদাৰ্ছ নেম, কোন ক্লাছ চাই পেলাই আপুনি এই ছাইডত যে বক্সবিলাক আছে এইকেইটা যি ষ্টুডেণ্টক লাগে সেইকেইটা চিলেক্ট কৰিব। কৰি পেলাই এইটো পুল দ্য ষ্টুডেণ্টছ এইটো মাৰি দিব। মাৰি দিলে এই ষ্টুডেণ্টখিনি কি হ'ব, হয়তো এনেকুৱা অপশ্যন আহিব যে ক'লৈ আপুনি ট্ৰেন্সফাৰ কৰিব খোজা এইখিনি লিখি দিলে আপোনাৰ স্কুলত সোমাই যাব, বা এই ষ্টুডেণ্ট আইডিটো লৈ পেলাই আপোনাৰ স্কুলত সোমাব পাৰিব চাগে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থেংক ইউ।